Masungha everyone, moi lক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো বৰ্তমান গ্ৰেড 4 সিলেবাসৰ সম্পৰ্কে ডিসকাস কৰিম আমি ইতিমধ্যে অফিচিয়াল সিলেবাস আহিছে আমাৰ হাতত আমি গ্ৰেড 3 সম্পৰ্কে অলৰেডি ডিসকাস কৰিছো চাও এটো বৰ্তমান ক্লাস 4 মানে গ্ৰেড 4 ৰ কথা কৈছে ইয়াত পইণ্ট ওয়াইজত দিয়া আছে স্পষ্টকৈ আমাক দি দিয়া নাই যে কোনটো সাবজেক্টৰ পৰা কিমান মাৰ্কস আহিব গোটেই বিলাক মই ভালকে লিখি লৈছো যাতে খেলিমেলি না লাগে ইয়াত সম্পূৰ্ণ সব খেলিমেলি লাগিব বুজি নাপাব গতিকে মই এক্সট্ৰা কে ইম্পৰ্টেন্ট পইণ্ট বিলাক লিখি লৈছো যে গ্ৰেড 4 সিলেবাস দেখা পাইছে আপোনালোকে Grade 4 examination দুটা হ'ব এটা হল ক্লাস 8 পাস সকলৰ কাৰণে যি সকলে অকল ক্লাস 8 পাছত এপ্লাই কৰিছে তো ক্লাস 8 পাস কৰা সকলৰ কাৰণে এটা এক্সামিনেশন হ'ব আৰু অন্য এটা এক্সামিনেশন ক্লাস 10 পাস বা ক্লাস 10 প্লাস ITI পাস কৰা সকলৰ কাৰণে হ'ব বুজি পাইছে আপোনালোকে যেনেকে গ্ৰেড 3 লেভেলৰ এক্সামিনেশন তিনটা আছিল এটা আছিল হায়াৰ সেকেন্ডাৰী পাস এটা আছিল ডিগ্ৰী পাস আৰু এটা আছিল SSLC ড্ৰাইভাৰ পোষ্ট Driver to grade 3 post hoy ঠিক আছে ঠিক তেনেদৰে গ্ৰেড 4 লেভেলৰ দুটা এক্সামিনেশন হ'ব পুনৰবাৰ কৈছো বহুতে মোক খুদি আছিল যে এটা হল ক্লাস 8 পাস কৰা সকলৰ কাৰণে আৰু অন্য এটা হল ক্লাস 10 পাস কৰা আৰু ক্লাস 10 আৰু ITI পাস কৰা সকলৰ একেলগে হ'ব ঠিক আছে তাৰ নেক্সট কি সিলেবাস কি থাকিব আপোনাৰ সাবজেক্ট কি থাকিব প্ৰথম আপোনালোকৰ ইংলিশ থাকিব সোশিয়াল ষ্টাডিজ থাকিব সব ইংলিশ সোশিয়াল ষ্টাডিজ ঠিক আছে তাৰ পিছত আপোনালোকৰ ম্যাথমেটিক্স থাকিব জেনাৰেল নলেজ থাকিব আৰু ৰিজনিং থাকিব ঠিক আছে টোটাল 5টা সাবজেক্ট দেখা পাইছে তো সোশিয়াল ষ্টাডিজত যদি আমি জেনাৰেল নলেজৰে ভৰাই দিও তেতিয়া আমাৰ 4টা সাবজেক্ট থাকিব হয়নে বুজি পাইছে আপোনালোকে কিন্তু কোৰ পৰা কিমান মাৰ্কস আহিব যেনে ধৰণে গ্ৰেড 3 ত আমাক দিয়া আছিল কোনটো সাবজেক্টৰ পৰা কিমান মাৰ্কস স্পষ্টকৈ দিয়া আছিল তেনেকৈ ইয়াত দিয়া নাই কিন্তু আমি যোৱাবাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা ধাৰণা কৰিব পাৰো যেহেতু একো চেঞ্জেস কৰা নাই গ্ৰেড 4 ত যেহেতু গ্ৰেড 4 সিলেবাসত কোনো ধৰণৰ চেঞ্জেস নাই যোৱাবাৰ এডিআৰ 2022 চনত যেটো হৈছিল এডিআৰ ফাৰ্স্ট যেটো 0.1 হৈছিল তো তাত যেনে ধৰণৰ আছিল আমি হেতু সম্পৰ্কে ডিসকাস কৰিব পাৰিম তাত কি হৈছিল আমি ডিসকাস কৰিম কোৰ পৰা কিমান মাৰ্কস আহিছিল টোটাল মাৰ্কস হল 135 টা টোটাল 135 টা মাৰ্কস আহিব এমসিকিউ এক্সাম হ'ব বাৰে বাৰে মই কৈ আহিছো আপোনালোকক আৰু টোটাল 135 মাৰ্কস থাকিব এটা প্ৰশ্নত 1 মাৰ্ক থাকিব এটা প্ৰশ্নত 1 মাৰ্ক থাকিব আৰু লগতে নিগেটিভ মাৰ্কিং থাকিব 0.25 মানে 4টা যদি আপোনালোকে ভুল কৰে 4টা ভুল কৰিলে আপোনালোকৰ 1 মাৰ্ক যাব 4টা ভুল কৰিলে আপোনালোকৰ 1 মাৰ্ক এটা যাব ঠিক আছে তাৰ নেক্সট কোৱেশ্চন বিলাক আপোনালোকৰ ইংলিছতো থাকিব অসমীয়াতো থাকিব বড়ো ল্যাঙ্গুৱেজত থাকিব বেঙ্গলী ল্যাঙ্গুৱেজত থাকিব হিন্দী ল্যাঙ্গুৱেজত থাকিব টোটাল 5টা ল্যাঙ্গুৱেজত থাকিব প্ৰশ্ন বিলাক টোটাল 5টা ল্যাঙ্গুৱেজত দেখা পাব আপোনালোকে ঠিক আছে এতিয়া যদিহে আপোনালোকে আমাৰ জিকেৰ মক টেষ্ট এটা আছে আপোনালোকে গম পায় জিকেৰ মক টেষ্ট এটা আছে যি সকলে বৰ্তমানলৈকে লোৱা নাই বহুত বেছি ইম্পৰ্টেন্ট সিলেক্টিভ কোৱেশ্চন দিয়া হৈছে যোৱাবাৰ এডিআৰই ক্লিয়াৰ কৰা 10 জন মোৰ বন্ধুৰ পৰা তেখেতসকলৰ সেলফ নোটৰ পৰা সিলেক্টিভ কোৱেশ্চন লৈছো আপোনালোকে 5000 তকৈ অধিক কোৱেশ্চন তাত প্ৰেক্টিছ কৰিব পাৰিব জিকেৰ যদিহে ল'ব বিচাৰিছে লক্ষ্য টক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব লক্ষ্য টক এপ্লিকেশন ডাউনলোড কৰি ল'ব তাত আপোনালোকে পাই যাব কিবা যদি কনফিউজন আছে 6000914639 এই নম্বৰত হোৱাটসএপ কৰিব প্ৰতিটো সময়ত ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰো গতিকে হোৱাটসএপ কৰিব বহুত বেছি সিলেক্টিভ জিকেৰ কোৱেশ্চন আছে আপোনালোকে মক টেষ্ট হয় পিডিএফ নহয় মক টেষ্ট হয় আপোনালোকৰ মোবাইলৰ স্ক্ৰিনত এটা কোৱেশ্চন আহিব আপোনালোকে এটেম্প্ট কৰিব লাগিব কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে আপোনাৰ ৰেংক কিমান হয় গোটেইখিনি ডিটেইলছত চাব পাৰিব ঠিক আছে লক্ষ্য টক এপৰ পৰা এটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া যোৱাবাৰ এডিআৰ দুখন পেপাৰ আছিল আমাৰ গ্ৰেড 4 সব পেপাৰ 1 আৰু পেপাৰ 2 তো এই দুখন যদি আপুনি ভালকে চাই এডিআৰ 2022 যে জিকেৰ পৰা 60 মাৰ্ক আহিছিল পেপাৰ 1 তো জিকেৰ পৰা 60 মাৰ্ক আহিছিল পেপাৰ 2 তো জিকেৰ পৰা 60 মাৰ্ক আহিছিল ঠিক তেনেদৰে মেথছত পেপাৰ 1 30 মাৰ্কস আহিছিল আৰু পেপাৰ 2 25 মাৰ্কস আহিছিল দেখা পাইছে আপোনালোকে মেথছত 30 মাৰ্কস আৰু 25 মাৰ্কস আহিছিল ইংলিছত কিমান আহিছিল 15 মাৰ্ক আহিছিল চাও দুইখন পেপাৰতে গ্ৰেড 4 লেভেলৰ পেপাৰত ইংলিছত 15 মাৰ্কস আহিছিল আৰু ৰিজনিংত এখনত 30 মাৰ্ক আহিছে এখনত 35 মাৰ্ক এখনত 30 মাৰ্কস এখনত 35 মাৰ্কস তো অলমোস্ট আপোনালোকে এটো প্যাটাৰ্নে চলিব পাৰে অলমোস্ট এটো প্যাটাৰ্নতে আপোনালোকে ফলো কৰক কাৰণ যোৱাবাৰ এটোটা আহিছিল আৰু এইবাৰ আমাক সাবজেক্ট ওয়াইজ কিমান মাৰ্ক আহিব যেহেতু আমাক দিয়া নাই আমি এই প্যাটাৰ্নটো ফলো কৰিব পাৰো এই প্যাটাৰ্নটো আমি ফলো কৰিব পাৰো ঠিক আছে বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোক ভালকে প্ৰিপাৰেচন কৰি যাওক আমাৰ বহুত ক্লাसेस অলৰেডি দিছো আমি আমাৰ টেলিগ্ৰাম চেনেলত জয় হলক যিকোনো ইনফৰমেশন পাবৰ কাৰণে আপোনালোকে বহুত আমাৰ জিকে ক্লাস দিয়া হৈছে বহুত মেথছৰ ক্লাস দিয়া হৈছে বহুত ইংলিছৰ ক্লাস দিয়া হৈছে বহুত ৰিজনিংৰ ক্লাसेस অলৰেডি দিয়া হৈছে বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ